নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আজিৰ ভিডিঅ'ত আলোচনা কৰিম অসমৰ যিমানখিনি জব ওলাইছে গোটেইকেইটা জবৰ বিষয়ে আলোচনা কৰিম। সো আপোনালোকে চাই ল'ব, লাষ্ট ডেটবিলাক চাই ল'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব গোটেইখিনি চাই ল'ব। আৰু ডেছক্ৰিপশ্যনত গোটেইকেইটা লিংক দিয়া থাকিব, আপোনালোকে তাত গৈ অনলাইন আবেদন কৰিব পাৰিব। আৰু এডভাৰটাইজমেণ্টৰ লিংকটো দি থ'ম, আপোনালোকে তাতে ডাউনলোড কৰি গোটেইখিনি চাব পাৰিব। সো প্ৰথম জবটো হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022। সো ইয়াতে 26,441টা ভেকেঞ্চি আছে, গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি। সো ইয়াতে আপোনালোকে ক্লাছ 8ৰ পৰা আৰম্ভ কৰি ক্লাছ 8 টু গ্ৰেজুৱেটলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, মেল ফিমেল দুইজনে আবেদন কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈছে 30 মে 2022। সো এই মাহৰ 30 মেলৈকে আছে। সো আপোনালোকে এই মাহৰ 30 মেলৈকে আবেদন কৰিব পাৰিব। সো আপোনালোকে চাই লওক এইটো এবাৰ। এটা কি পোষ্ট আছে, গ্ৰেড 3 কাৰণে আছে, গ্ৰেড 4 কাৰণে আছে 26,441টা ভেকেঞ্চি আছে। আৰু গ্ৰেড 3 কাৰণে আছে 13,141টা। ইয়াতে কেটেগৰী ৱাইজ দিছে, আচলতে কেটেগৰী 1, কেটেগৰী 2, কেটেগৰী 3 দিছে। সো ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, ভিডিঅ' মই বনাই থোৱা আছে, আপোনালোকে চাই ল'ব। ক্লাছ 8 পাছৰ পৰা আৰম্ভ কৰি আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী সকলোৱে। সো এইটো এডভাৰটাইজমেণ্টত এপ্লিকেশ্যন ফিজ দিব লাগিব। সো এপ্লিকেশ্যন ফিজ কিমান আছে এবাৰ চাই লৈছোঁ। আৰু বয়সৰ সময়সীমাটো মেইন হয়। বয়সৰ সময়সীমা দিছে 18 পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে 45 বছৰ দিছে। আৰু যদি OBC কেণ্ডিডেট হয় তেতিয়াহ'লে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। এক্স ছাৰ্ভিচমেন যদি হয় তেতিয়াহ'লে 42 বছৰ। আৰু PWD কেণ্ডিডেটে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিছে কেটেগৰী ৱাইজ যদি চাওঁ আমি, UR OBC MOBC গ্ৰেড 3 কাৰণে 350 টকা আৰু গ্ৰেড 4 কাৰণে 200 টকা। যদি SC ST কেণ্ডিডেটে এপ্লাই কৰে তেতিয়াহ'লে গ্ৰেড 3 কাৰণে 250 টকা আৰু গ্ৰেড 4 কাৰণে 150 টকা। অনলাইন আবেদনৰ লিংকটো আপোনালোকক মই দেখাই দিছোঁ এবাৰ। গ্ৰেড 3 কাৰণে এইটো হৈছে লিংকটো, ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে সেই লিংকটোত ক্লিক কৰি পেলাই অনলাইন আবেদন কৰিব পাৰিব। এটা দেখা পাইছে, প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে অ'কে টিপাৰ পাছত আপোনালোকে এইটো ৱেবছাইটত যোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰিব। ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, মোবাইল নাম্বাৰ, তাৰপিছত এটা চেণ্ড OTPত ক্লিক কৰিব মোবাইল নাম্বাৰটো দিয়াৰ পিছত। তাৰপিছত ইয়াতে আপোনালোকৰ যোনটো OTP আহিব সেইটো ইয়াত দি পেলাই ইয়াতে ভেৰিফাই কৰিব, ভেৰিফাই OTPত ক্লিক কৰিব, নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে লগ ইন কৰি, ইয়াতে লগ ইন অপশ্যন আছে, লগ ইন কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ এটা পাব, পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগ ইন কৰিব পাৰিব। তাৰপিছত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এডভাৰটাইজমেণ্টটো মই দেখাই দিছোঁ এবাৰ আপোনালোকক। গ্ৰেড 3 এডভাৰটাইজমেণ্ট লিংকটো দেখাই দিছোঁ। এইটো হৈছে এডভাৰটাইজমেণ্ট টু গ্ৰেড 3 কাৰণে। চ' ইয়াতে গোটেইখিনি আছে, আপোনালোকে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি আপোনালোকে ভালদৰে চাব পাৰিব। এতিয়া গৈছোঁ গ্ৰেড 4ৰ কাৰণে। এইখন হৈছে গ্ৰেড 4। চ' আপোনালোকে নিজে এবাৰ চাই ল'ব, ঠিক আছে। ইয়াত ক্লাছ 8 পাছৰ পৰা আৰম্ভ কৰি আপোনালোকে গ্ৰেজুৱেটলৈকে আবেদন কৰিব পাৰিব। নেক্সট পষ্টত গৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা আহিছে। ইয়াতে 4টা অফিচাৰ আৰু আদাৰ ভেকেঞ্চি আছে। 8/6/2022লৈকে আছে, 8 তাৰিখলৈকে আছে, 8 জুন 2022লৈকে আছে। এতিয়া কি পোষ্ট আছে আমি ভালদৰে এবাৰ চাই লওঁ। ইয়াতে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন, ইয়াতে এটা পোষ্ট আছে। নাম্বাৰ অফ পোষ্ট URৰ কাৰণে আছে, জেনেৰেল কাষ্টৰ কাৰণে আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে এ পাৰ্চন অফ ভেৰি গুড একাডেমিক ষ্টেণ্ডিং, হাই প্ৰফেশ্যনেল ইণ্টিগ্ৰিটি এণ্ড ৱাইড ৰেঞ্জিং একাডেমিক এটেইনমেণ্ট এণ্ড এক্সপিৰিয়েঞ্চ উইথ PG ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ এল'পেথিক মেডিচিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। নেক্সট পোষ্টত গৈছোঁ। 2 নম্বৰ পোষ্টটো আছে ৰেজিষ্ট্ৰাৰ একাডেমিক, URৰ কাৰণে এটা আছে। এইটো PG ডিগ্ৰী বিচাৰিছে। 3 নম্বৰ পোষ্ট আছে ডেপুটি ৰেজিষ্ট্ৰাৰ, URৰ কাৰণে এটা পোষ্ট। ইয়াতে PG ডিগ্ৰী বিচাৰিছে, 55% মাৰ্কছ বিচাৰিছে মিনিমাম। ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰৰ কাৰণে বিচাৰিছে, ইয়াতে এটা পোষ্ট আছে URৰ কাৰণে। ৰিটায়াৰ্ড অফিচাৰ অফ আছাম ফাইনেন্স ছাৰ্ভিচ, ৰিটায়াৰ্ড অফিচাৰ হ'লে আবেদন কৰিব পাৰিব।
সো ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব 1000 টকা দিব লাগিব এপ্লিকেশ্যন ফিজ আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব এপ্লিকেশ্যন আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব ঠিক আছে 8/6/2022 আগত তা পাবগে লাগিব আৰু আপোনালোকে 1000 টকাটো ড্ৰাফট কটাব লাগিব ইয়াত একাউণ্ট নম্বৰ দিছে IFC কোড দিছে সো 1000 টকা আপোনালোকে ড্ৰাফট কটাব লাগিব এডভাৰটাইজমেণ্ট ডিটেইলছটো মই দেখাই দিছোঁ আপোনালোকে চাই লওক এবাৰ এইটো হৈছে এডভাৰটাইজমেণ্ট সো ডেছক্ৰিপশ্যনত দিয়া থাকিব নতুবা আপোনালোকে ইয়াতে চাই লওক এবাৰ এটা গোটেইখিনি দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা আহিছে ঠিক আছে এপ্লিকেশ্যন ফৰ্মখন দেখাই দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত দি থোৱা থাকিব ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি ল'ব এইখন হৈছে অফিচ এপ্লিকেশ্যন ফৰ্মখন সো ইয়াতে আপোনালোকে ফটো দিব লাগিব ইয়াতে নাম চামবিলাক লিখিব লাগিব গোটেইখন আপোনালোকে ডাউনলোড কৰি নিজে ফিল আপ কৰিব পাৰিব ইয়াতে প্ৰেজেণ্ট অকুপেশ্যন প্ৰেজেণ্ট পজিশ্যন সো গোটেইখিনি আপোনালোকে ফিল আপ কৰি পেলাই সেন্ড কৰিব লাগিব সেইটো এড্ৰেছত মই এড্ৰেছটো আপোনালোকক দেখাই দিলোঁ সো আপোনালোকে চাই ল'ব এবাৰ নেক্সট পোষ্টত কৈছোঁ ONGC এপ্ৰেণ্টিচিপ ৰিক্ৰুটমেণ্ট 2022 ইয়াতে পোষ্ট মুকলি হৈছে 3614টা এপ্ৰেণ্টিচিপ ভেকেঞ্চি মুকলি হৈছে ইয়াৰ লাষ্ট ডেট হৈছে 22/5/2022 ঠিক আছে 22 তাৰিখলৈকে আছে মানে আজি হৈছে 21 তাৰিখ কাইলৈলৈকে আছে সো আপোনালোকে সোনকালে আবেদন কৰি ল'ব 3614টা ভেকেঞ্চি আছে অনলাইন যোগে আবেদন কৰিব লাগিব অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেড ONGC ফালৰ পৰা আহিছে সো আপোনালোকে সোনকালে আবেদন কৰি ল'ব এটা ভালেমানখিনি পোষ্ট আছে আমাৰ অসমত আছে টোটেল 744টা ভেকেঞ্চি আছে যোৰহাটত 110টা শিলচৰত 51টা নাজিৰা আৰু শিৱসাগৰত 583টা আৰু টোটেল আছে 744টা ভেকেঞ্চি আছে ইয়াতে আপোনালোকে ITI পাছ কৰাৰ পৰা আৰম্ভ কৰি সো গ্ৰেজুৱেটলৈকে আছে বয়সৰ সময়সীমা দিছে 18 পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকক 5 বছৰ দিছে এক্সট্ৰা OBC কাৰণে 3 বছৰ PWD কাৰণে 10 বছৰ PWD OBC বা NCL যদি হয় তেতিয়াহ'লে 13 বছৰ দিছে PWD SC ST কেণ্ডিডেটক 15 বছৰ দিছে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে সো আপোনালোকক দৰমহাখিনি দেখাই দিছে গ্ৰেজুৱেট যদি এপ্ৰেণ্টিচিপ হয় তেতিয়াহ'লে 9000 টকা ট্ৰেড এপ্ৰেণ্টিচিপ যদি 1 year ITI থাকে তেতিয়াহ'লে 7700 টকা যদি 2 বছৰ ITI থাকে তেতিয়াহ'লে 8050 টকা ডিপ্লোমা এপ্ৰেণ্টিচিপ হ'লে 8000 টকা পাৰ মান্থ অনলাইন আবেদনৰ লিংকটো মই দেখাই দিছোঁ আপোনালোকক এবাৰ 27 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিলে অনলাইন আবেদন আৰু 22 মে 2022 লৈকে আছে 6টা বজালৈকে দিছে গধূলি 6টা বজালৈকে আছে 12টা বজালৈকে আছে বুলি আপোনালোকে ৰখি থাকিব এটা আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত লগইন কৰি পেলাই আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ইয়াতে দেখা পাইছে আপোনালোকৰ নাম দিব লাগিব গোটেইখিনি আপোনালোকে দি দেব এটা ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম তাৰপিছত ইমেইল দিব লাগিব মোবাইল নাম্বাৰ PWD ষ্টেটাছ গোটেইখিনি দিয়াৰ পাছত আপোনালোকে নেক্সট বটনত ক্লিক কৰি পেলাই অনলাইন আবেদন কৰিব পাৰিব তাৰপিছত আপোনালোকৰ লগইন অপশ্যন আহিব তাৰপিছত আপোনালোকে লগইন কৰি পেলাই আবেদন কৰিব পাৰিব নেক্সট পোষ্টত গৈছোঁ ONGC নন এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট 2022 922টা ভেকেঞ্চি আছে অনলাইন যোগে আবেদন কৰিব লাগিব অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেড ONGC ফালৰ পৰা আহিছে লাষ্ট ডেট হৈছে 28/5/2022 সো 28 মেলৈকে আছে সো আপোনালোকে সোনকালে আবেদন কৰি ল'ব ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰিব পাৰিব আমাৰ অসমৰ কাৰণে আছে 164টা ভেকেঞ্চি আছে আমাৰ অসমৰ কাৰণে বয়সৰ সময়সীমা দিছে যদি F1 and A1 লেভেলৰ পোষ্টকেইটাৰ কাৰণে যদি চাওঁ 18 to 30 years OBC কাৰণে দিছে 18 to 33 SC ST কাৰণে দিছে 35 সো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাতে চাই ল'ব বয়সৰ সময়সীমাবিলাক আৰু কেনেকৈ আবেদন কৰিব লাগে গোটেইখিনি চাই ল'ব ইয়াতে গোটেইখিনি দিয়া আছে জুনিয়ৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰিং ITI কাৰণে আছে মেকানিক ডিজেল সো গোটেইখিনি কাৰণে আছে আপোনালোকে চাই ল'ব এবাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব অনলাইন আবেদনৰ লিংকটো মই দেখাই দিছোঁ এবাৰ এইটো হৈছে অনলাইন আবেদনৰ লিংক এটা দেখা পাইছে এটা প্ৰচিড টু ৰেজিষ্টাৰ আপোনালোকে ক্লিক কৰিব ইয়াতে এগ্ৰি কৰি পেলাই প্ৰচিড টু ৰেজিষ্টাৰ তাতে ক্লিক কৰিব তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব তাৰপিছত লগইন কৰি পেলাই আপোনালোকে
অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব, ইয়াতে অসমৰ কাৰণে হ'লে অসমৰটো চিলেক্ট কৰিব, তাৰপিছত ইয়াতে আই কনফাৰ্ম কৰিব। ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ দিব, নাম দিব, মোবাইল নাম্বাৰ, তাৰপিছত মোবাইল নাম্বাৰটো, ইমেইল আই ডি দি পেলাই আপোনালোকে কেপচিটো ক্লিক কৰি পেলাই ছাবমিটত ক্লিক কৰিব। ঠিক আছে, এই কেপচি যোনটো ওলাব সেইটো আপোনালোকে ইয়াতে দি পেলাই ইয়াতে নেক্সট ছাবমিটত ক্লিক কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰি পেলাই অনলাইন আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত গোটেইখিনি লিংক দিয়া আছে, আপোনালোকে তাতে চাই ল'ব পাৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাই দিছোঁ এবাৰ। অফিচিয়েল এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। এতিয়া নেক্সট পষ্টত গৈছোঁ। IOCL ৰিফাইনেৰিজ ডিভিজন ৰিক্ৰুটমেণ্ট 2022, 43টা মেডিকেল অফিচাৰৰ ভেকেঞ্চি মুকলি হৈছে আৰু লাষ্ট ডেট হৈছে 7 জুন 2022লৈকে আছে। IOCLৰ ফালৰ পৰা আহিছে, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা আহিছে। চ' ইয়াতে 43টা মেডিকেল অফিচাৰৰ ভেকেঞ্চি মুকলি হৈছে। চ' ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাতে চাই ল'ব পাৰিব। চ' এইকেইটা পোষ্টৰ বাবে অফলাইন যোগে আবেদন কৰিব লাগিব, আপোনালোকে ডাক যোগে পঠাব লাগিব এইটো এড্ৰেছত। ঠিক আছে, ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাই ল'ব। নেক্সট পোষ্ট আছে মৰিয়নি কলেজৰ ফালৰ পৰা আহিছে, 2টা জুনিয়ৰ এছিষ্টেণ্ট আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। এইকেইটা পোষ্টৰ বাবে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। এইটো বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব আৰু 15 দিনৰ ভিতৰত পাবগৈ লাগিব। চ' আপোনালোকে মনত ৰাখিব, সোনকালে আবেদন কৰি ল'ব। প্ৰথম পোষ্টটো আছে জুনিয়ৰ এছিষ্টেণ্ট OBCৰ কাৰণে আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে এটা আছে STP কাৰণে। গ্ৰেজুৱেট হ'ব লাগিব আৰু 3মহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, ছায়েন্স, আৰ্টছ, কমাৰ্চ। চ' যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। চ' আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি পেলাই চেণ্ড কৰিব লাগিব। আপোনালোকে মেট্ৰিকৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডকুমেণ্ট চেণ্ড কৰিব লাগিব। চ' বায়'ডাটাখনৰ লগতে গোটেইখিনি চেণ্ড কৰিব লাগিব। এইটো এড্ৰেছত চেণ্ড কৰিব লাগিব, প্ৰিন্সিপাল মৰিয়নি কলেজ, PO মৰিয়নি 785634। চ' আপোনালোকে তাত গৈ দি থৈ আহিব পাৰিব। চ' আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি চেণ্ড কৰিব লাগিব। ইয়াতে ফটো চটো গোটেইখিনি আপোনালোকে দিব লাগিব, লগতে আপোনালোকৰ ডকুমেণ্ট সহ চেণ্ড কৰিব লাগিব সেইটো এড্ৰেছত। এড্ৰেছটো মই কৈ দিলোঁ আপোনালোকক অলৰেডি। এতিয়া গোটেইখিনি আপোনালোকে দেখা পাইছে, ষ্টেণ্ডাৰ্ড ফৰ্মখন হৈছে আছাম গেজেট পাৰ্ট 9। ঠিক আছে, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। এটা ফটো দিব লাগিব। চ' গোটেইখিনি দি পেলাই আপোনালোকে ফিল আপ কৰি পেলাই চেণ্ড কৰিব লাগিব। এডভাৰটাইজমেণ্টটো মই দেখাই দিছোঁ, এইটো হৈছে এডভাৰটাইজমেণ্টটো। চ' আপোনালোকে চাই লওক এবাৰ। এডভাৰটাইজমেণ্ট আৰু ডিটেইলছটো মই দেখাই দিছোঁ। মৰিয়নি কলেজ, PO মৰিয়নি, ডিষ্ট্ৰিক্ট যোৰহাট 785634 আছাম। চ' এইটো এড্ৰেছত আপোনালোকে পঠালেই হ'ব। নেক্সট পোষ্টত গৈছোঁ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ৰিক্ৰুটমেণ্ট 2022, 302টা মাল্টি স্কিল ৱৰ্কাৰ ভেকেঞ্চি মুকলি হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 90 ডেইজ, 90 দিন দিছে লাষ্ট ডেট। চ' আপোনালোকে এইকেইটা পোষ্টৰ বাবেও অফলাইন যোগে আবেদন কৰিব লাগিব। লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ আছে 50 টকা। UR OBC আৰু EWS কেণ্ডিডেটৰ কাৰণে, আৰু বাকীখিনি কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন যোগেই কটাব লাগিব। চ' ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰি চেণ্ড কৰিব লাগিব এইটো এড্ৰেছত। কমাণ্ডেণ্ট GREF চেণ্টাৰ, দীঘি কেম্প, পুনে 411015। আৰু ফ্ৰী পে'মেণ্টৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ পে'মেণ্টটো দিব পাৰিব। চ' এইটো এডভাৰটাইজমেণ্ট আহিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ AFCAT ৰিক্ৰুটমেণ্ট 2022। ছাবমিট কৰিব লাগিব অনলাইন যোগে এপ্লিকেশ্যন। 30 তাৰিখলৈকে দিছে, 30/6/2022লৈকে আছে। চ' এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। চ' এইকেইটা পোষ্ট আহিবহে, চ' অহা নাই এতিয়ালৈকে। চ' আপোনালোকক মই যেতিয়া আহিব তেতিয়া আপোনালোকক মই জনাই দিম। চ' আপোনালোকে 1 জুন 2022 পৰা অনলাইন আবেদন কৰিব পাৰিব। এডভাৰটাইজমেণ্টটো মই দেখাই দিছোঁ, ডেছক্ৰিপশ্যনত আছে, আপোনালোকে চাই ল'ব পাৰিব।
এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। চ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাতে চাই ল'ব পাৰিব গোটেইখিনি ডাউনলোড কৰি। চ' আপোনালোকক জাষ্ট এনেই দেখাই দিছোঁ। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰিব নিজে। চ' এইটো এডভাৰটাইজমেণ্ট আহিছে অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট 2022। 16টা টিউটৰ, ৱাৰ্ডেন, IT এছিষ্টেণ্ট আৰু আদাৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াতে ৱাক ইন ইণ্টাৰভিউ হ'ব 24, 25 আৰু 27 তাৰিখে হ'ব। চ' এইটো মাহৰে 24, 25, 27 তাৰিখে হ'ব। চ' আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিবগৈ পাৰিব ডাইৰেক্ট গৈ তাত গৈ। এটা কণ্টেক্সুৱেল নাৰ্ছিং টিউটৰ, এটা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BSc নাৰ্ছিং কৰা হ'ব লাগিব আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ পষ্ট কোৱালিফিকেশ্যন ৰিলিভেণ্ট টিচিঙৰ ওপৰত থাকিব লাগিব। যদি জেনেৰেল হয় 55 বছৰলৈকে আবেদন কৰিব পাৰিব, 55 ইয়াৰ্ছ। SC ST 60 ইয়াৰ্ছ আৰু OBC NCL 58 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। দৰমহা দিছে 19,500 টকা আৰু গ্ৰেড পে দিব 750 টকা। ৱাৰ্ডেনৰ কাৰণে আছে 2টা ভেকেঞ্চি, UR আৰু NCLৰ কাৰণে এটা দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰে BSc হোম চায়েন্স অৰ ডিপ্ল'মা ইন হাউচ কিপিং কেটাৰিং। ইয়াতো বয়সৰ সময়সীমা সমানে দিছে। চ' আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া থাকিব, চাই ল'ব পাৰিব গোটেইখিনি। চ' আপোনালোকে ডেছক্ৰিপশ্যনতে চাই ল'ব। এডভাৰটাইজমেণ্টটো মই দেখাই দিছোঁ এবাৰ, অ'পেন হোৱা নাই। চ' আপোনালোকক মই ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট পোষ্ট আছে SSC হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2022। 835টা ভেকেঞ্চি মুকলি হৈছে দিল্লী পুলিচত। চ' এইটো পোষ্টৰ বাবে মেল ফিমেল দুয়োজনে আবেদন কৰিব পাৰিব। মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। চ' SSC দিল্লী পুলিচ বুলি কোৱাৰ কাৰণে আপোনালোকে ভাবিব পাৰে ছোৱালীখিনিয়ে আবেদন কৰিব নোৱাৰিব বুলি। চ' আপোনালোকক সেইকাৰণে কৈ দিছোঁ 16/6/2022লৈকে আছে, 16 জুনলৈকে আছে। চ' আবেদন কৰি ল'ব পাৰিব। হেড কনষ্টেবল মিনিষ্টাৰিয়েল মেলৰ কাৰণে আছে 559টা ভেকেঞ্চি আৰু যদি ফিমেলৰ কাৰণে চাওঁ তেতিয়াহ'লে 276টা ভেকেঞ্চি আছে। চ' বয়সৰ সময়সীমা দিছে 18 বা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে 30 ইয়াৰ্ছলৈকে, OBC কেণ্ডিডেটে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। চ' ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10+2 হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ অকল জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে 100 টকা, মানে ল'ৰাখিনিৰ কাৰণে, আৰু ছোৱালীখিনিৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। চ' SC ST কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চ' অনলাইন আপোনালোকে 100 টকাটো আপোনালোকে চালান যোগেও কটাব পাৰিব, নতুবা আপোনালোকে অনলাইন যোগেও কটাব পাৰিব। আপোনালোকৰ ATM কাৰ্ড বা ৰুপে কাৰ্ড দি পেলাই, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড দি কটাব পাৰিব। ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে, আপোনালোকে চাই লওক। চ' ইয়াতে অনলাইন আবেদন কৰিবৰ বাবে আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগ ইন কৰি পেলাই অনলাইন আবেদন কৰিব পাৰিব। এইটো এডভাৰটাইজমেণ্ট আহিছে ইষ্ট ইণ্ডিয়া স্কুল বিশ্বনাথ চাৰিআলি ৰিক্ৰুটমেণ্ট 2022। 7টা PGT ভেকেঞ্চি মুকলি হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25/5/2022লৈকে আছে। চ' অনলাইন যোগে আবেদন কৰিব লাগিব 7টা PGT ভেকেঞ্চি। চ' ইয়াতে নাম্বাৰ অফ পষ্ট আছে 7টা আছে। ছাবজেক্ট মেথছ, কেমেষ্ট্ৰি, ফিজিক্স, বায়'লজি, পলিটিকেল চায়েন্স, ছ'চিয়'লজি, ফিজিঅ'লজি। চ' দৰমহা দিছে 20,000 টকা আৰু এজ দিছে 45 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী উইথ BEd থাকিব লাগিব। এপ্লিকেশ্যন ফিজ দিব নালাগে, নীল। চ' ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে, আপোনালোকে চাই ল'ব। ডেছক্ৰিপশ্যনতে আপোনালোকে গোটেইখিনি পাব। এইটো এডভাৰটাইজমেণ্ট আহিছে UPSC CDS 2 এক্সামিনেশ্যন 2022। 339টা ভেকেঞ্চি মুকলি হৈছে, অনলাইন যোগে আবেদন কৰিব লাগিব। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC ফালৰ পৰা আহিছে। 7/6/2022লৈকে আছে, 7 জুনলৈকে আছে। চ' ভালেমান দিন আছে, আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ এক্সামিনেশ্যন 2022। এটা ট্ৰেইনিং ইনষ্টিটিউট ৱাইজ ভেকেঞ্চিবিলাক দিয়া আছে। ইণ্ডিয়ান মিলিটাৰী একাডেমি দেহৰাদুনত আছে 100টা ভেকেঞ্চি। ইণ্ডিয়ান নেভেল একাডেমি 22টা পোষ্ট আছে। এয়াৰফ'ৰ্চ একাডেমি হায়দৰাবাদত 22টা। অফিচাৰ ট্ৰেইনিং একাডেমি চেন্নাইত মাদ্ৰাছত আছে 169টা। অফিচাৰ ট্ৰেইনিং একাডেমি চেন্নাইত আছে, মাদ্ৰাছত 16টা ভেকেঞ্চি আছে।
চ' ডেছক্ৰিপশ্যনত সকলোখিনি আছে, আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব। চ' এপ্লিকেশ্যন ফিজ দিব লাগিব 200 টকা, অকল জেনেৰেল কেণ্ডিডেট আৰু OBC কেণ্ডিডেটে দিব লাগিব। বাকী এপ্লিকেশ্যন ফিজ SC ST আৰু ওমেন কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চ' ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে। অফিচিয়েল এডভাৰটাইজমেণ্টটো মই এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। অফিচিয়েল এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। এইটো এডভাৰটাইজমেণ্ট আহিছে আছাম জাতীয় বিদ্যালয়ৰ ৰিক্ৰুটমেণ্ট 2022 টিচাৰ ভেকেঞ্চি হয়। ইয়াৰ লাষ্ট ডেট হৈছে 31/5/2022। চ' এই মাহৰ 31 তাৰিখলৈকে আছে। চ' আপোনালোকে আবেদন কৰি ল'ব সোনকালে, অনলাইন যোগে আবেদন কৰিব লাগিব। ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে, আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব। চ' আপোনালোকে ইমেইল যোগে আবেদন কৰিব লাগিব। এইটো ইমেইলত আপোনালোকে চেণ্ড কৰিব লাগিব আপোনালোকৰ যোনখিনি ডকুমেণ্ট হয়, গোটেইখিনি আপোনালোকে PDF বনাই চেণ্ড কৰিব লাগিব। UPSC ND/NA ৰিক্ৰুটমেণ্ট 2022 400টা ভেকেঞ্চি মুকলি হৈছে। এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। 7/6/2022লৈকে আছে। চ' আপোনালোকে আবেদন কৰিব পাৰিব। চ' ডেছক্ৰিপশ্যনত সকলোখিনি দি থৈছোঁ, আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব। এইটো এডভাৰটাইজমেণ্ট আহিছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট ৰিক্ৰুটমেণ্ট 462টা এছিষ্টেণ্ট ভেকেঞ্চি মুকলি হৈছে। অনলাইন যোগে আবেদন কৰিব লাগিব। এগ্ৰিকালচাৰ ফালৰ পৰা আহিছে ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট, চমুকে IARI, এছিষ্টেণ্ট ICAR ইনষ্টিটিউট। ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 391টা। এছিষ্টেণ্ট হেডকোৱাৰ্টাৰৰ কাৰণে আছে 71টা। ইয়াতে বয়সৰ সময় দিছে 20ৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব আপোনালোকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিছে UR, OBC, NCL আৰু EWS কেণ্ডিডেটৰ কাৰণে 1200 টকা আৰু বাকী কেণ্ডিডেটৰ কাৰণে 500 টকা। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰিব পাৰিব। তো ডেছক্ৰিপশ্যনত দিয়া আছে, ডেছক্ৰিপশ্যনত আপোনালোকে চেক কৰিব। চ' ইয়াতো আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰি ল'ব লাগিব। এইটো এডভাৰটাইজমেণ্ট আহিছে AAU যোৰহাট নন টিচিং ৰিক্ৰুটমেণ্ট 2022 56টা গ্ৰেড 3 ভেকেঞ্চি মুকলি হৈছে। আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। লাষ্ট ডেট হৈছে 12/6/2022। চ' জুন মাহৰ 12 তাৰিখলৈকে আছে। চ' আপোনালোকে এইকেইটা পোষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে আছে 27টা ভেকেঞ্চি। কেটেগৰী ৱাইজ গোটেইখিনি দি থোৱা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, যিকোনো ষ্টেপৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন কৰা হ'লে আবেদন কৰিব পাৰিব। ছায়েন্স, আৰ্টছ, কমাৰ্চ আৰু কম্পিউটাৰ ডিপ্ল'মা লাগিব। চ' আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা সকলোৱে আছে বুলি মই ভাবোঁ। জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে আছে 17টা ভেকেঞ্চি। ইয়াতে কেটেগৰী ৱাইজো দিয়া আছে। কোৱালিফিকেশ্যন ইয়াতো বিচাৰিছে গ্ৰেজুৱেশ্যন ডিগ্ৰী থকা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে কম্পিউটাৰ বিচাৰিছে আৰু লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3 কাৰণে বিচাৰিছে। নাম্বাৰ অফ পোষ্ট 12টা আছে আৰু ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন ছায়েন্স নতুবা হোম ছায়েন্সৰ পৰা কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এইকেইটাৰ কাৰণে এপ্লিকেশ্যন বয়সৰ সময়সীমা দিছে 18 to 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। যদি SC ST কেণ্ডিডেট হয় 45 আৰু OBC MOBC 43 আৰু এক্স ছাৰ্ভিচমেন যদি হয় তেতিয়াহ'লে 42 আৰু PWD কেণ্ডিডেটে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ দিছে UR, OBC, MOBC আৰু EWS কেণ্ডিডেটৰ কাৰণে 500 টকা, SC ST আৰু PWD কেণ্ডিডেটৰ কাৰণে 250 টকা আৰু পে'মেণ্ট মোডটো হৈছে আপোনালোকে অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব। চ' ডেছক্ৰিপশ্যনত সকলোখিনি লিংক দিয়া আছে। আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ লিংকটোত গৈ পেলাই ক্লিক কৰি পেলাই অনলাইন আবেদন কৰিব পাৰিব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে আৰু মই নেক্সট পাৰ্টটো লৈ আহিম। আজিৰ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। চ' ধন্যবাদ।